শ্রীকৃষ্ণায় নমঃ। শ্রী শ্রী শঙ্কর গুরুবে নমঃ। শ্রী শ্রী মাধব গুরুবে নমঃ। কৃষ্ণ কৃষ্ণ। পৰম শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকল, আপোনাসকললৈ সেৱা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। যোৱাকালি থাকি যোৱা ধৰ্ম শিক্ষা আৰু নীতি শিক্ষাৰ বিষয়ে পাতনি মেলিছোঁ। এই শিক্ষা স্বামী স্ত্ৰী উভয়কে দিছে, কিন্তু আমি প্ৰথমে স্বামীসকলক কি বুলি কৈছে তাকহে জনাব লৈছোঁ। ইৰাম পুৰুষসকল পৰম মংগল, উপদেশ ধৰা উচিতে, সবাতোই অধিক প্ৰিয়তমা পত্নী, এই আদৰ কৰা নিতে। ইয়াৰ অৰ্থ হৈছে সকলো পুৰুষক কৈছে এই উপদেশটো সকলোৱে মনে চিতে ধৰা, তেতিয়া সকলোৰে মংগল হ'ব। তাৰপিছত কৈছে সকলোতকৈ শ্ৰেষ্ঠ অতি মৰমৰ পত্নীগৰাকী, তেওঁক সদায় সন্মান কৰিবা। পিছে কিয় সন্মান কৰিবলৈ কৈছে সেই কথা পূৰ্বতে কৃষ্ণই অৰ্জুনক এইদৰে কৈছিল। হে ৰাম, প্ৰকৃতিৰ গুণে ব্যাপী আশ্ৰয় সকলে, সেইকাৰণে প্ৰকৃতিক মহাব্ৰহ্ম বোলে। শ্ৰদ্ধাৰ শ্ৰোতাবন্ধুসকল, এই কথাষাৰ ভালদৰে বিচাৰ কৰি চাব। ঈশ্বৰে প্ৰকৃতিসকলক সৃষ্টিৰ পাতনিতে বহু গুণেৰে অলংকৃত কৰি সৃষ্টি কৰিছে। যিহেতু প্ৰকৃতিৰ মায়াত মানুহকে আদি কৰি সকলো প্ৰাণী বন্দী হৈছে। পৰমাৰ্থ বিচাৰত তেওঁলোক বহু শক্তিশালী আৰু ঐশ্বৰ্য গুণৰ অধিকাৰী। সেইকাৰণেই তেওঁলোকক মহাব্ৰহ্ম বুলি কৈছে। ব্ৰহ্মই হৈছে আত্মাৰূপী ঈশ্বৰ। তাতে তেওঁলোকৰ ক্ষেত্ৰত মহা শব্দটো প্ৰয়োগ কৰি আৰু মহিয়ান কৰি তুলিছে। যিহেতু তেওঁলোকৰ কথা এইদৰে কৈছে। এই কথা আকৌ শ্ৰীমদ্ভাগৱতৰ 16,698 কুটত পুনৰ কৈছে দেই। হে ৰাম, প্ৰকৃতিতই আছে মাত্ৰ ব্যৱহাৰ ধৰ্ম, তুমি সি স্বৰূপ পৰিপূৰ্ণ পৰম ব্ৰহ্ম। ইয়াত কৈছে পত্নীগৰাকীক ব্যৱহাৰ কৰা এটা ধৰ্মৰ নীতি আছে। সেই নীতি ধৰ্মৰ কথা নেজানি অপব্যৱহাৰ কৰিলে পাপ আৰ্জন হয়। যিহেতু তেওঁলোকক পূৰ্ণ পৰম ব্ৰহ্মৰ নিচিনা বুলি কৈছে, যিহেতু তেওঁলোকক ঈশ্বৰৰ দৰে সন্মান কৰিব লাগে। ইয়াৰ পিছত পুনৰ কৈছে, হে ৰাম, শয়নত ভাইজা ভোজনত মাতৃ, শত্ৰু আক্ৰমণে ভাতৃ, বুদ্ধি বিভ্ৰমৰ কালে মন্ত্ৰদাতা, যেন হিতকাৰী পিতৃ, সমস্ত সম্বন্ধ ভাজ্যাতে ঘটয়, দেখিও কয় বগায়, যাক সংগে লৈয়াও লক্ষ্মী মন্ত হুইয়া, গৃহস্থ নৰে বোল। ইয়াৰ অৰ্থ হৈছে বহুতো স্বামীয়ে ভাৰ্যাগৰাকীক কেৱল ভোগৰ সামগ্ৰী হিচাপেহে ব্যৱহাৰ কৰে। ইয়াৰোপৰি সকলো কাম কাজ তেওঁলোকৰ হতুৱাই কৰোৱাব বিচাৰে। তেওঁলোকক পত্নীৰ বাদে অন্য জ্ঞান নকৰে। সেয়েহে শাস্ত্ৰই ভাৰ্যাগৰাকীক
পৰিচয় কৰাইছে। তেওঁলোক শয়নত ভাৰ্যাৰূপে হয় আৰু ৰান্ধি বাঢ়ি দিওঁতে মাতৃৰূপে হয়। তাৰপিছত কৈছে, কেতিয়াবা কোনোবাই স্বামীক আক্ৰমণ কৰিব আহিলে তেওঁৱেই শত্ৰুৰ আগত ভাতৃৰ দৰে থিয় দি স্বামীক ৰক্ষা কৰিব। সেইমতে কেতিয়াবা বুদ্ধিভ্ৰষ্ট হ'লে পিতৃয়ে যেনেকৈ পুত্ৰক হিত উপদেশ দিয়ে তেনেকৈ ভাৰ্যাগৰাকীয়েও দিব। এই সকলো সম্বন্ধ ভাৰ্যাৰ লগতে ঘটে। এই কথা সকলোৱে বিচাৰ কৰি চোৱা। ইয়াৰ পিছত কৈছে, যিগৰাকী জীৱন সংগী কৰি লোৱা হয় সেইগৰাকীয়েই মহালক্ষ্মী। তেওঁ গৃহত থকালৈকে লক্ষ্মী বাস কৰে বুলি সকলোৱে কয়। ইয়াৰোপৰি শংকৰদেৱে মাধৱক কৈছে, জানা মাধৱ, ভাৰ্যাৰ লগত 8টা সম্বন্ধ ঘটে। কোন সময়ত কি সম্বন্ধ ঘটে সেই বিষয়ে কওঁ শুনা। ঘৰত কাম কাজ কৰি থাকোঁতে দাসী হিচাপে হয়। শয্যাত তেওঁ অপেশ্বৰী, বিপদত তেওঁ বন্ধুৰূপে হয়। বুদ্ধি পৰামৰ্শ দিওঁতে মন্ত্ৰীস্বৰূপ হয় আৰু ক্ৰিয়াত সখী, বিদ্যাত শিষ্যৰূপে হয়। ৰোগত বৈদ্য, ধৰ্মত গুৰু হয়। এই বুলি শংকৰদেৱে মাধৱক কৈছে। ইয়াত অতি তাৎপৰ্যপূৰ্ণ বিষয় হৈছে ধৰ্মত গুৰু, বিদ্যাত গুৰু আৰু ৰোগত বৈদ্য, এই 3টা সম্বন্ধৰ কথা পৰমাৰ্থ বিচাৰত ভক্তি কৰিলেহে জানিব পৰা হ'ব। বিনা ভক্তিয়ে এই কথা কল্পনা কৰিব নোৱাৰে। ভাৰ্যাগৰাকী বহু মহৎ গুণৰ অধিকাৰী, যাৰ লগত পৰমাত্মাৰূপী ঈশ্বৰ প্ৰকাশ হৈছে। সেইগৰাকীয়েই প্ৰিয়তমা পত্নী আৰু সেইগৰাকীকেই সকলোৱে সহধৰ্মিনী ৰূপে পাইছে। ইয়াৰ পিছত পুনৰ কৈছে, যাৰ উদৰত পুত্ৰ জনমায়া পুৰুষ উদ্ধাৰ কৰে, জানিবা লুকাই নাই নাই নাই, ও বান্ধৱ ভাৰ্যাত পৰে। ইয়াৰ অৰ্থ হৈছে, যাৰ মায়াত সকলো পুৰুষ বন্দী হৈছে, যাৰ গৰ্ভত পুত্ৰ কন্যা স্থিতি হৈছে, যিগৰাকীয়ে জন্ম দিছে, সেইগৰাকী ভাৰ্যাই নিজৰ স্বামীকো মুখ্য গতি দিব পাৰে বুলি কৈছে। সেয়ে কৈছে, সেইগৰাকী ভাৰ্যাৰ বাদে দ্বিতীয় বন্ধু আৰু নাই। শ্ৰদ্ধাৰ ভকত বৈষ্ণৱ আৰু ভাই বন্ধুসকল, তেওঁলোকক অপব্যৱহাৰ বা অনাদৰ কৰি নিজৰ মহামাৰ নিজে চিন্তা নকৰিব। পৰিণতি জীৱনতে বহু শাস্তি ভুগি পৰৱৰ্তীত ৰৌ ৰৌ নৰকত নিকাৰ ভুঞ্জিব লাগিব। ইয়াৰ পিছত পুনৰ কৈছে, হে ৰাম, পুৰুষে নাৰীয়ে হুৱে কমতি, সিজয় হৰি ভকতি, যাৰ মিল নাই তাৰ শান্তি নাই, যাইছি তুই অধোগতি। ইয়াৰ অৰ্থ হৈছে, ঈশ্বৰৰ চৰণত ভক্তি কৰিবলৈ হ'লে পতি পত্নী উভয়ৰে একমতি হ'ব লাগিব। যিহেতু ঈশ্বৰৰ ভক্তি দুয়োজনৰ মাজতহে হয়, অকলে ভক্তি নহয়। যিহেতু দুয়োজনে মনে চিতে ঈশ্বৰক সেৱা কৰিলেহে ভক্তি হ'ব। তাৰপিছত কৈছে, যিসকল স্বামী স্ত্ৰীৰ মিলাপ্ৰীতি নাই সেইসকল নৰকৰ ফালেহে গতি কৰিছে। ইয়াৰ পিছত পুনৰ কৈছে, হে ৰাম, যি দুষ্ট পুৰুষে পত্নীৰ আৰত পৰ নাৰীৰ অতি কৰে, শয়নে ভোজনে যি মন্দ দুৰ্জনে, মাৰে ধৰে গালি পাৰে। ইয়াৰ অৰ্থ হৈছে, কিছুমান লোভীয়া লম্পট চৰিত্ৰৰ লোকে পত্নীয়ে গম নোপোৱাকৈ পৰতিয়োতাৰ লগত সংগম কৰে।
সেই শ্ৰেণী দুষ্ট পুৰুষে গৃহত থকা ভাৰ্যাগৰাকীক সামান্য কথাতে ককৰ্থনা কৰি নানা অশ্লীল বাক্যৰে গালি শপনি পাৰি মাৰপিট কৰে। সেই শ্ৰেণীৰ লোকৰ পিছৰ পৰিণতি কি হ'ব সেই বিষয়ে পুনৰ কৈছে। হে ৰাম গৃহলক্ষ্মী ভাৰ্যা কান্দে নিৰন্তৰে, সৌভাগ্য গোচে সংসাৰ, দৈৱে বাধা নাই লক্ষী ভ্ৰষ্ট হৈয়াই, অধুমুখে নৰকে পৰে। ইয়াৰ অৰ্থ হৈছে সকলো লোকৰে ভাৰ্যাগৰাকীয়েই লক্ষীস্বৰূপ। সেইগৰাকীয়ে যেতিয়া স্বামীৰ ৰোষত সদায় কান্দি কান্দি থাকিবলগীয়া হ'ব, তেতিয়া সেইজন স্বামীক কোনেও ৰাখিব নোৱাৰে। পৰৱৰ্তীত নৰকৰ কিৰ্মিকীট হৈ তাকে ভোগ কৰিব লাগিব। ইয়াৰ পিছত কৈছে, সংসাৰত সুখী হৈবে যাৰ ইচ্ছা, পত্নী সমেত মিলি থাকা, ভাৰ্যাৰ সহিতে এক প্ৰাণ হৈয়া, মাধৱক মুখে ডাকা। ইয়াৰ অৰ্থ হৈছে এই বিনন্দীয়া সংসাৰত যিসকলে সুখেৰে জীয়াই থাকিবলৈ বিচাৰে সেইসকলে ভাৰ্যাৰ লগত মিলাপ্ৰীতিৰে থাকি ঈশ্বৰৰ নাম লোৱা, এই বুলি সকলোকে উপদেশ দিছে। শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকল, এটা কথা সকলোৱে বিচাৰ কৰি চোৱা, যিসকল স্বামী স্ত্ৰীয়ে একচিতে ঈশ্বৰক সেৱা পূজা কৰে, ঈশ্বৰেও সেইসকলক ৰাতিয়ে দিনে চিন্তা কৰি থাকে। সেই কথাও কৃষ্ণই নিজেই কৈছে। হে ৰাম বিস্তৰ কহিবু কিবা, তোমাৰ আগত, মোৰ হৃদয় নিষ্ঠে জানিবা ভকত, ভকতৰ হৃদয় মই ইশেষাৰে সাৰ, মুত পৰে অনুমাত্ৰ নজানন্ত ইয়াৰ, ময়ো ভকতত পৰে নজানো জ্ঞান, কৰো ৰাতি দিনে মাত্ৰ তাক সম্বাক ধ্যান। ইয়াৰ অৰ্থ হৈছে, কৃষ্ণই অৰ্জুনক কৈছে, তোমাৰ আগত কিনো বাহুল্য কৰি কম, চমুতে ক'বলৈ হ'লে ভকতেই মোৰ হৃদয়, আৰু ভকতৰ হৃদয় মই। মোৰ একান্ত ভকতসকলে মোৰ বাদে কেতিয়াও আনৰ চিন্তা নকৰে। সেয়ে ময়ো ভকতৰ বাদে আনৰ চিন্তা নকৰোঁ। দিনে ৰাতিয়ে সেইসকল ভকতক চিন্তা কৰি থাকোঁ। গতিকে কথাটো এবাৰ সকলোৱে ভাবি চোৱা, ঈশ্বৰে যিসকল ভকতৰ কথা দিনে ৰাতিয়ে চিন্তা কৰি থাকে, সেইসকল ভকতৰ ওচৰলৈ বিপদ বিঘিনি ক'ৰ পৰা আহিব? ঈশ্বৰ যাৰ প্ৰতি সহায় থাকে তাক ব্ৰহ্মাণ্ডৰ কোনো শক্তিয়ে নোম এডালো লৰাব নোৱাৰে। সেয়েহে পতি পত্নী মিলি একপ্ৰাণ হৈ ঈশ্বৰৰ চৰণত সেৱা ভক্তি কৰিলে গোটেই জীৱন সুখেৰে থাকিব পৰা হ'ব। আমিও সেই কামনাৰে এই বিষয়বস্তু অৱতাৰণা কৰিলোঁ। শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকল, আজিলৈ পুনৰ সেৱা জনাই আজিৰ অনুষ্ঠান সামৰণি মাৰিলোঁ। ইয়াৰ পৰৱৰ্তীত পত্নীসকলক কি নীতি শিক্ষা দিছে সেয়া অৱগত কৰিম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু হৰি ৰাম।